إن الله اصطفى آدم ونوحا وآل إبراهيم وآل عمران على العالمين নিশ্চয় আল্লাহে আদম নূহ ইব্ৰাহিমৰ বংশধৰ আৰু ইমৰানৰ বংশধৰ সকলক সমগ্ৰ সৃষ্টি জগতৰ ওপৰত মনোনীত কৰিছিল ذرية بعضها من بعض والله سميع عليم তেওঁলোক হৈছে ইজনে সিজনৰ বংশধৰ আৰু আল্লাহ সৰ্বশ্ৰোতা সৰ্বজ্ঞ إذ قالت امرأة عمران رب إني نذرت لك ما في بطني محررا فتقبل مني إنك أنت السميع العليم স্মৰণ কৰা যেতিয়া ইমৰানৰ স্ত্ৰীয়ে কৈছিল হে মোৰ প্ৰতিপালক মোৰ গৰ্ভত যি আছে নিশ্চয় মই সেয়া একান্ত মনে তোমাৰ বাবে মান্যত কৰিলো সেয়ে তুমি মোৰ পৰা এইটো কবুল কৰা নিশ্চয় তুমি সৰ্বশ্ৰোতা সৰ্বজ্ঞ فلما وضعتها قالت رب إني وضعتها أنثى والله أعلم بما وضعت وليس الذكر كالأنثى তাৰ পিছত যেতিয়া তেওঁ অৰ্থাৎ ইমৰানৰ স্ত্ৰীয়ে সেই সন্তান প্ৰসৱ কৰিলে তেতিয়া তেওঁ ক'লে হে মোৰ প্ৰতিপালক নিশ্চয় মই কন্যা সন্তানহে প্ৰসৱ কৰিছো প্ৰকৃততে তেওঁ যি প্ৰসৱ কৰিছে সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত আৰু পুত্ৰ সন্তান কন্যা সন্তানৰ দৰে নহয় وإني سميتها مريم وإني أعيذها بك وذريتها من الشيطان الرجيم যি কি নহওক মই ইয়াৰ নাম ৰাখিছো মাৰিয়াম লগতে অভিশপ্ত শয়তানৰ পৰা তেওঁ আৰু তেওঁৰ বংশধৰসকলক তোমাৰ আশ্ৰয় দিছো فتقبلها ربها بقبول حسن وأنبتها نباتا حسنا وكفلها زكريا كلما دخل عليها زكريا المحراب وجد عندها رزقا এতেকে তেওঁ প্ৰতিপালকে তেওঁক আগ্ৰহেৰে কবুল কৰিলে আৰু তেওঁক উত্তম ৰূপে লালন পালন কৰিলে আৰু জাকাৰিয়াৰ তত্ত্বাৱধানত ৰাখিলে যেতিয়াই জাকাৰিয়াই তেওঁৰ কোঠাত প্ৰৱেশ কৰিছিল قال يا مريم أنى لك هذا قالت هو من عند الله إن الله يرزق من يشاء بغير حساب তেতিয়াই তেওঁৰ ওচৰত খাদ্য সামগ্ৰী দেখিবলৈ পাইছিল তেওঁ কৈছিল হে মাৰিয়াম এইবোৰ তুমি ক'ত পালা মাৰিয়ামে কৈছিল এইবোৰ হৈছে আল্লাহৰ তৰফৰ পৰা অহা নিশ্চয় আল্লাহে যাক ইচ্ছা কৰে অপৰিমিত জীৱিকা প্ৰদান কৰে هنالك دعا زكريا ربه قال رب هب لي من لدنك ذرية طيبة إنك سميع الدعاء সেই ঠাইতে জাকাৰিয়াই তেওঁৰ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি ক'লে হে মোৰ প্ৰতিপালক তুমি মোক তোমাৰ ফালৰ পৰা উত্তম বংশধৰ প্ৰদান কৰা নিশ্চয় তুমি প্ৰাৰ্থনা সৰ্বলকাৰী فنادته الملائكة وهو قائم يصلي في المحراب أن الله يبشرك بيحيى مصدقا بكلمة من الله وسيدا وحصورا ونبيا من الصالحين তাৰ পিছত জাকাৰিয়াই যেতিয়া ইবাদত কক্ষত সালাতত থিয় হ'ল তেতিয়া ফেৰেশতাসকলে তেওঁক আহ্বান কৰি ক'লে নিশ্চয় আল্লাহে আপোনালৈ ইয়াৰ সুসংবাদ দিছে তেওঁ হ'ব আল্লাহৰ তৰফৰ পৰা আগমনকৃত এটা কলিমা অৰ্থাৎ ঈশা সত্যায়নকাৰী লগতে তেওঁ হ'ব এজন নেতা ভোগ আসক্তিমুক্ত আৰু পুণ্যবান সকলৰ অন্তৰ্ভুক্ত এজন নবী قال رب أنى يكون لي غلام وقد بلغني الكبر وامرأتي عاقر قال كذلك الله يفعل ما يشاء তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোৰ সন্তান কেনেকৈ হ'ব অথচ মোৰ বাৰ্ধক্য আহি পৰিছে আৰু মোৰ স্ত্ৰীও হৈছে বন্ধা আল্লাহে ক'লে এইদৰেই আল্লাহে যিটো ইচ্ছা কৰে সেইটোৱে কৰে قال رب اجعل لي آية قال آيتك ألا تكلم الناس 3 أيام إلا رمزا واذكر ربك كثيرا وسبح بالعشي والإبكار তেওঁ ক'লে হে মোৰ প্ৰতিপালক মোক এটা নিদৰ্শন দিয়া আল্লাহে ক'লে তোমাৰ নিদৰ্শন এইটোৱে যে 3 দিনলৈকে তুমি আকাৰ ইংগিতৰ বাহিৰে
মানুহৰ লগত কথা ক'ব নোৱাৰিবা এতেকে তুমি তোমাৰ প্ৰতিপালকক অধিক স্মৰণ কৰা আৰু পুৱা গধূলি তেওঁৰ পবিত্ৰতা আৰু মহিমা ঘোষণা কৰা وإذ قالت الملائكة يا مريم إن الله اصطفاك وطهرك واصطفاك على نساء العالمين আৰু স্মৰণ কৰা যেতিয়া ফেৰেশতাসকলে কৈছিল হে মাৰিয়াম নিশ্চয় আল্লাহে তোমাক মনোনীত কৰিছে আৰু পবিত্ৰ কৰিছে লগতে বিশ্বজগতৰ নাৰীসকলৰ ওপৰত তোমাক মনোনীত কৰিছে يا مريم اقنتي لربك واسجدي واركعي مع الراكعين হে মাৰিয়াম তুমি তোমাৰ প্ৰতিপালকৰ অনুগত হোৱা লগতে তেওঁক সাজদা কৰা আৰু ৰুকুকাৰীসকলৰ লগত ৰুকু কৰা ذلك من أنباء الغيب نوحيه إليك وما كنت لديهم إذ يلقون أقلامهم أيهم يكفل مريم وما كنت لديهم إذ يختصمون এইটো অদৃশ্য সংবাদসমূহৰ অন্তৰ্ভুক্ত যেটো আমি তোমাক অহিৰ দ্বাৰা অৱহিত কৰিছো আৰু মাৰিয়ামৰ তত্ত্বাৱধানৰ দায়িত্ব সিহঁতৰ মাজৰ কোনে গ্ৰহণ কৰিব তাৰ বাবে যেতিয়া সিহঁতৰ কলম নিক্ষেপ কৰিছিল তেতিয়া তুমি সিহঁতৰ ওচৰত উপস্থিত নাছিলা আৰু সিহঁতে যেতিয়া এই বিষয়ে বাদানুবাদ কৰি আছিল তেতিয়াও তুমি তাত উপস্থিত নাছিলা إذ قالت الملائكة يا مريم إن الله يبشرك بكلمة منه اسمه المسيح عيسى بن مريم وجيها في الدنيا والآخرة ومن المقربين স্মৰণ কৰা যেতিয়া ফেৰেশতাসকলে কৈছিল হে মাৰিয়াম নিশ্চয় আল্লাহে তোমাক তেওঁৰ তৰফৰ পৰা এটা কলিমাৰ দ্বাৰা সৃষ্টি হ'বলগীয়া সন্তানৰ সংবাদ দিছে যাৰ নাম হ'ব মছিহ মাৰিয়ামৰ পুত্ৰ ঈসা তেওঁ পৃথিৱী আৰু পৰকালত সন্মানিত আৰু সান্নিধ্যপ্ৰাপ্তসকলৰ অন্যতম হ'ব ويكلم الناس في المهد وكهلا ومن الصالحين তেওঁ কেঁচুৱা অৱস্থাত অৰ্থাৎ দুৰ্নাত থকা অৱস্থাত আৰু পূৰ্ণ বয়সতো মানুহৰ লগত কথা ক'ব পাৰিব আৰু তেওঁ পুণ্যৱান সকলৰ অন্তৰ্ভুক্ত হ'ব قالت رب أنى يكون لي ولد ولم يمسسني بشر قال كذلك الله يخلق ما يشاء إذا قضى أمرا فإنما يقول له كن فيكون মাৰিয়ামে ক'লে হে মোৰ প্ৰতিপালক কেনেকৈ মোৰ সন্তান হ'ব অথচ কোনো পুৰুষে মোক স্পৰ্শ কৰা নাই আল্লাহে ক'লে এনেকৈয়ে আল্লাহে যি ইচ্ছা কৰে সৃষ্টি কৰে তেওঁ যেতিয়া কোনো বিষয়ে সিদ্ধান্ত লয় তেতিয়া কেৱল কয় হ ফলত সেইটো তৎক্ষণাত হৈ যায় ويعلمه الكتاب والحكمة والتوراة والإنجيل আৰু তেওঁ তাক কিতাপ হিকমত তাওৰাত আৰু ইঞ্জিলৰ শিক্ষা দিব ورسولا إلى بني إسرائيل أني قد جئتكم بآية من ربكم أني أخلق لكم من الطين كهيئة الطير فأنفخ فيه فيكون طيرا بإذن الله আৰু তেওঁ বনী ইছৰাইলৰ বাবে ৰাসূল হিচাপে প্ৰেৰণ কৰিব তেওঁ ক'ব নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছো যে নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম তাৰ পিছত তাত মই ফুৰিম ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব وأبرئ الأكمه والأبرص وأحيي الموتى بإذن الله وأنبئكم بما تأكلون وما تدخرون في بيوتكم إن في ذلك لآية لكم إن كنتم مؤمنين লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠ বেধিগ্ৰস্ত লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিক জীৱিত কৰি দেখুৱাম তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা ومصدقا لما بين يدي من التوراة ولأحل لكم بعض الذي حرم عليكم وجئتكم بآية من ربكم فاتقوا الله وأطيعون আৰু মই আহিছো মুখ সন্মুখত থকা তাওৰাতৰ সত্যায়নকাৰী ৰূপে আৰু তোমালোকৰ বাবে যিবোৰ হাৰাম আছিল তাৰে কিছুমান হালাল কৰিবলৈ
আৰু মই তোমালোকৰ প্ৰতিপালকৰ পৰা তোমালোকৰ বাবে নিদৰ্শন লৈ আহিছো গতিকে তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোৰ আনুগত্য কৰা ইন্নাল্লাহ রাব্বি ওয়া রাব্বুকুম ফা'বুদুহ হাযা সিরাতুম মুস্তাকিম নিশ্চয় আল্লাহে হৈছে মোৰ আৰু তোমালোকৰ প্ৰতিপালক এতেকে তোমালোকে তেওঁৰে ইবাদত কৰা এইটোৱে হৈছে সৰল পথ